পেলাই আহিছো মানে এখন ব্ৰিজেদি হেৰি মই কৈছিলো হয়তো আমাৰ দুটাৰ কিবা এটা বেলেগ প্লেনিং আছে প্লেনিংটো মই লাহে লাহে ক'ম বাৰু এতিয়া হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ প্ৰায় মোটামুটি 34 দিন কালি চাইছিলো মই আজি 35 দিন হ'ল চাগে ওকে খুব কম দিন চাগে না ভিডিঅ' দিয়াই নাই মানুহে কয় বোলে কামৰ মাজতো ভিডিঅ' দিব পাৰি নোৱা তেনেকুৱা নহয় কিন্তু মই মানে অলপ অসুবিধা মানে আজি এয়া শইকীয়া ভাইৰ লগত মই আছো তোমাৰ লগত নে তুমি মোৰ লগত আছা আমি দুজনৰ লগত আৰু এতিয়া আমি গৈ আছো নগাঁও ডিস্ট্ৰিক্টলৈ আৰু আহি পেলাই এতিয়া কলিয়া ফুমুৰা ব্ৰিজ পালো আৰু এইখিনিতে এটা কথা মনত পৰিছে যেতিয়া মই প্ৰথমবাৰৰ কাৰণে এই ব্ৰিজখনেৰে তাৰ লগত প্ৰথম আহিছিলো 2017ৰ 14 আগষ্টৰ তাৰিখে হয়নে ইমান মনত আছে দেই তো সেইদিনাখনে আহোঁতে মোক কৈছিলে যে সৰুতে হেনো খুব ডাঙৰ এটা সপোন আছিলে যিহেতু তেজপুৰৰ ল'ৰা গতিকে মইতো কম বুলি ভাবিছিলো মানে ক্লাছ তেতিয়া মই কিমান ফাৰ্ষ্ট ইয়াৰ মানত আছিলো মানে এটা আশা আৰু মানে যে নিজৰ গাৰ্লফ্ৰেণ্ডজনীক লৈ ব্ৰিজত আহিম আৰু যোনদিনাখন মই এইক লৈ পেলাই আহিছো মানে এইখন ব্ৰিজেদি হেৰিক মই কৈছিলো মোৰ এটা আশা আছিলে নিজৰ গাৰ্লফ্ৰেণ্ডজনীক লৈ পেলাই মই এই ব্ৰিজেদি আহিম বাইকত আৰু এইটো কথা আকৌ আজি মনত পৰি গৈছে গানটা গোৱা এতিয়া মৌন হৈ আৰু গাড়ীত যেতিয়া কৰবালৈ গৈ থাকিম তাৰ যেতিয়া মুড হ'ব গান শুনা তেতিয়াহে লগাব আৰু গানৰো কি যে মন গ'লে কেতিয়াবা গুৰুজনাৰ গান লগাব কেতিয়াবা ফ্ৰিকি ফ্ৰিকি লগাব তাৰপিছত মই মানে চব গান শুনো ওকে এই গাড়ী নাম্বাৰটো ভাল লাগিছে 1111 বাহ বনাই ল'বা তুমি ভিআইপি নাম্বাৰ নাই এনেকুৱা নাম্বাৰ ল'বলৈ পইচা খৰচ হয় বহুত মোটামুটি 40-50 হাজাৰ মান টকা লাগে প্ৰয়োজন নাই নে তো নালাগে মোৰ আছে মোৰ নাম্বাৰ ধুনীয়া এনেকে কৃষ্ণ মহামৃত্যুঞ্জয় মন্দিৰ স্বাগতম জনাইছে আমাক আমি এতিয়া গৈ আছো শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু প্লেনিংটো কৰিলে এয়া শইকীয়া ভাই প্লেনিং নহয় মানে হঠাৎ মানে মন গ'ল আৰু যিহেতু আমি এইটো ৰাস্তাতে পাৰ হৈ গৈছো তাৰপৰা সোমাই যাওঁ বাবাক দৰ্শন কৰি যাওঁ বাবাৰ আশীৰ্বাদ লাগিব তুমি আগতে কেইবাৰ আহিছা নো মই 3বাৰ মান আহিছো তো পাৰ্কিংটো ফ্ৰী কিন্তু বেয়াও লাগে এনেকে মাতিলে ন এনেকে মাতিলে বেয়াও লাগে কাৰ ক'ত ৰখাও ক'ত নৰখাও নে ৰে বহুত ৰখাম আগলৈ যাব খোজকাঢ়িব বহুত দূৰ আছে নহয় তাতে অকমান বয়সস্থ মানুহ হ'লে আৰু বেছি বেয়া লাগে ধুনীয়া লাগিছে দেখিবলৈ চাই এইখিনি ৰখাইছো নেকি আমাৰ এই তৃষ্ণা আৰু মই আহি আছো পুৰা ৰ'দ প্ৰথমতে চাকি জ্বলাই ল'ব লাগিব ন প্ৰথম চাকিখিনি তাত জ্বলাব লাগিব তাৰপিছত তৈয়াৰ কৰিব লাগিব ये रहा सुगंधी বেয়া ভোক লাগিছে আৰু মোৰ কেতিয়াবা কৰবাত গ'লে কিবা এটা খাবলৈ মন গ'লে মই তাকে সুধো যিহেতু কি বাটে ঘাটে য'তে ত'তে জিতি খাই থকা ল'ৰা হয়নে হয়নে খোৱাত লাজ নাই অসভ্য খানা আহি গ'লে ৰখিবলৈ নাই আৰু দেই বহুত আকৌ অধিক মাছত বগলী বনাম মই দিলোঁ ফ্ৰাইড ৰাইচ দিলে কি পোলাও দিলে এইটো ভেজ পোলাও তাত পনীৰৰ টুকুৰাটো দেখি পেলাই দুইটা আকৌ অধিক মাছত বগলী বনালো এটা আফসোস লাগি আছে এইটো দোৱাই ভাল আছিলে তুমি এইটো নুচুবা এবাৰ নুচুব মানে গৰম দিন আহি গ'ল আৰু স্প্ৰাইটৰ মালিকে ক'ৰবাৰ মাজা মালিকে কোকা কোলা মালিকে পইচা পালে আৰু দেই ঢেৰ আৰু আপোনালোকক ক'বলৈ পাই মই সুখী হৈছোঁ যে মোবাইলৰ দোকানখনো খুলিলোঁ আপোনালোকে গম পায় সকলোৱে যিসকল মোৰ ভিডিঅ' চাই আৰু এটা নতুন ব্যৱসায় কৰিম বুলি মই আগবাঢ়িছোঁ তো কেনেকুৱা হয় আপোনালোকক ক'ম তো নতুন ব্যৱসায়টো মই কাপোৰৰ কৰিম বুলি ভাবিছোঁ অনলি ফৰ জেন্টছৰ যিহেতু তৃষ্ণাই লেডিছৰ কাপোৰ মানে বিজনেছটো কৰি আছে তো মই কৰিলে আকৌ অভাৰটেক কৰিছে বেয়া লাগিব নহয় বস্তুটো হয় নাই তো মই সেইকাৰণে জেন্টছৰ চাৰ্ট টি চাৰ্ট জিন্স পেণ্ট হাফ পেণ্ট লাহে লাহে কৰিম বুলি ভাবিছোঁ ষ্টক অলপ আনিছোঁ বৰ বিশেষ আনা নাই প্ৰথম চাই লওঁ ৰেছপন্সটো কেনেকুৱা হয় তাৰপিছত হয়তো আমাৰ দুটাৰ কিবা এটা বেলেগ প্লেনিং আছে প্লেনিংটো মই লাহে লাহে ক'ম বাৰু এতিয়া বৰ্তমান খালি জাষ্ট আপোনালোকক ইনফৰ্ম কৰিলোঁ যদি কোনোবাই বিচাৰে কম দামত যদি টি চাৰ্ট চাৰ্ট তাৰপিছত আৰু জেন্টছৰ যি বস্তু লাগে আৰু মই কি আনিছোঁ আপোনালোকক দেখাম যদি আপোনালোকে ভাল পায় তেনে মোক কণ্টেক্ট কৰিব পাৰে ডেলিভাৰী চিষ্টেম কৰি দিম আৰু যদি আমাৰ তেজপুৰৰ লোকেল হয়তো ভালেই মই এনেকুৱা চিষ্টেমত আনিছোঁ বিক্ৰী নহ'লে নিজে পিন্ধিম আৰু সেইটো গতিকে আপোনালোক সকলোৰে পিনৰ পৰা ইমানখিনি এটা বিশ্বাস ৰাখিছোঁ যে তাৰ এই নতুন কামটোত যেন আপোনালোকে সকলোৱে ছাপোৰ্ট কৰে কালেকশ্যনসমূহ দেখুৱাব কিমান ভালকৈ দেখুৱাব পাৰিব সেইটো গেৰেণ্টি মই ল'ব নোৱাৰোঁ তথাপি ভালকৈ দিবা দেই ল'ৰা তো দেৰি নকৰোঁ মোৰ তাত বৰ্তমান কি কালেকশ্যন আছে আপোনালোক দেখাই চাই লওক সকলোৱে
তো প্ৰথম মই গোটেইখিনি কাপোৰ একেলগে প্ৰথম আপোনালোকক দেখাই লৈছোঁ মোৰ বৰ বিশেষ কালেকশ্যন অনা নাই যিকেইটা আনিছোঁ সেইকেইটাকে দেখাম আৰু আপোনালোকক তো প্ৰথম মই আপোনালোকক দেখাম এটা কলাৰ থকা টি চাৰ্ট তো মেক্সিমাম আমাৰ ল'ৰাবিলাকে ইউজ কৰে গৰমত বিশেষকৈ যাতে ডিঙিটো আমাৰ ক'লা নহয় তো এইটো চাইজ হৈছে ডাবল এক্সেল আৰু হয়তো চাগে মোৰ কোৱাটো সবিশেষ হোৱা নাই কাৰণ প্ৰথম যিহেতু দেখাইছোঁ তো আপোনালোকে যদি ভাল পায় স্ক্ৰীনশ্বট মাৰি মোক দিব পাৰে নাম্বাৰটো যোনটো দিয়া আছে আৰু প্ৰথম কথা হৈছে কাপোৰৰ কোৱালিটি বহুত ধুনীয়া কোৱালিটি হয় আৰু সেম ডিজাইনৰ আৰু বেলেগ বেলেগ কালাৰো আছে যদি আপোনালোকে এইটো কালাৰ নহ'লে বেলেগ কালাৰ ল'ব পাৰে আপুনি স্ক্ৰীনশ্বট মাৰি জাষ্ট মোক হোৱাটছএপত দিব তো সেইটো বস্তু আপোনালোকক যদি তেজপুৰৰ হয় ডাইৰেক্ট মোৰ পৰা ল'ব পাৰিব আৰু যদি বাহিৰৰ হয় মই ডাইৰেক্ট আপোনালোকক অনলাইন যোগে আপোনালোকৰ ঘৰত পোৱাই দিম আৰু নেক্সট আহি গ'ল টি চাৰ্ট এইটো কলাৰ নথকা কালাৰ 3-4টা আছে যদি আপোনাৰ কোনোবাটো কালাৰ ভাল লাগিছে তেনেহ'লে মোক স্ক্ৰীনশ্বট মাৰি দিব পাৰে ৰেটটো কি হয় মই ডাইৰেক্ট আপোনালোকক এতিয়া নজনাওঁ হোৱাটছএপত মই জনাই দিম আৰু মাৰ্কেটতকৈ কম হ'ব সেইটো আপোনালোকে চিন্তা কৰিব নালাগে এইটো চাওক ডাবল এক্সেলৰ হয় বহুত ধুনীয়া আৰু 100% কটন কাপোৰ হয় কাপোৰৰ কোৱালিটি বহুত ভাল পাব পিন্ধি আৰাম পাব চাই লওক আপোনালোকক জাষ্ট এটা খুলি দেখাইছোঁ বাকী কালাৰকেইটা দেখাই দিছোঁ প্ৰিণ্টখিনি অলপ বেলেগ হ'ব যিহেতু ল'ৰাবিলাকে পিন্ধি থাকে গম পাই গৈছে এইটো চাওক প্ৰিণ্টটো এনেকুৱা হ'ব বাহিৰৰ পৰা এখানে ফটো মাৰি মই আপোনালোকক দি দিছোঁ এইটো প্ৰিণ্ট এনেকুৱা হ'ব যিটো প্ৰিণ্টে আপোনালোকৰ ভাল লাগিছে মোক স্ক্ৰীনশ্বট মাৰি যদি হোৱাটছএপত দিয়ে তেতিয়াহ'লে মই আপোনালোকক দি দিম আৰু প্ৰিণ্টখিনি মই দেখাই দিছোঁ আৰু হোৱাটছএপত নাম্বাৰটো মোৰ দিয়াই আছে আৰু এইটো বিশেষকৈ শকত ল'ৰাখিনিৰ কাৰণে বিশেষকৈ মোৰ লগৰ 3-4জনমান আছে সিহঁতৰ স্পেচিয়েলি সিহঁতৰ কাৰণে আনিছোঁ মই এইটো 4XL এইটো মানে প্ৰায় পোৱা নাযায় এইটো শকত ল'ৰাবিলাকৰ কাৰণে অকণমান ডাঙৰ চাইজৰ তো আপোনালোকে চাব পাৰে বহুত বিশেষ আনা নাই 4-5টা কালেকশ্যন আনিছোঁ প্ৰথম আপোনালোকে কালাৰখিনি চাই লওক যদি ভাল লাগিছে মোক হোৱাটছএপত দি দিব এটা মই খুলি দেখুৱাম আপোনালোকক বাকীখিনি খালি মই বাহিৰৰ পৰা প্ৰিণ্টটোৱে দেখুৱাম ফটোখন এইটো চাওক মই খুলি দেখাইছোঁ এবাৰ ভালকৈ চাই লওক অকণমান শকত ল'ৰা যিসকল আছে গৰমত যদি আৰামৰ টি চাৰ্ট বিচাৰিছে তেনেহ'লে আপোনালোকে ল'ব পাৰে আৰু প্ৰিণ্টবিলাক এনেকুৱা হ'ব আপোনালোকে চাই লওক ব্লেকত আহি গ'ল এইটো প্ৰিণ্ট মেৰুন কালাৰত আহি যাব বেলেগ প্ৰিণ্ট সকলোতে প্ৰিণ্টখিনি অলপ বেলেগ আছে যোনটো ভাল লাগে আপুনি স্ক্ৰীনশ্বট মাৰি পেলাই মোক দিলেই হ'ল চাইজটো গম পাই গৈছে আপোনালোকৰ স্ক্ৰীনত মই দেখাই আছোঁ 4XL হয় তাৰপিছত আহি গৈছে আকৌ নেক্সট ডাবল এক্সেলৰ আপোনালোকক যিমানকেইটা টি চাৰ্ট মই দেখালোঁ চবৰে মানে মেটেৰিয়েল হিচাপত দামটো হয় তো কোনোবাটো অকণমান বেছি হ'ব পাৰে কোনোবাটো অকণমান কম হ'ব পাৰে মানে কাপোৰৰ কোৱালিটিটো যিমান ধুনীয়া হ'ব ধৰি লওক দামটো সেই হিচাপতে হয় আৰু এইটো ডাবল এক্সেলৰ আৰু কালাৰ হোৱাইটটো মই খুলি দেখালোঁ বাকী প্ৰিণ্টকেইটা মই গোটেইকেইটা খোলা সম্ভৱ নহয় যিহেতু ওপৰৰ পৰা আপোনালোকক দেখাই দিছোঁ যোনটো আপোনালোকৰ ভাল লাগে মোক স্ক্ৰীনশ্বট মাৰি যদি দিয়ে তেতিয়াহ'লে মই আপোনালোকক বস্তু দিব পাৰিম আৰু এইকেইটা হৈছে L চাইজৰ এইকেইটা অকণমান সৰু চাইজৰ হয় আৰু ৰেটটো অকণমান প্ৰায় কম হয় বেলেগ বাকীকেইটাতকৈ এইটো ৰেটটো অলপ কম হ'ব আৰু এইকেইটা চাওক ধুনীয়া কাপোৰৰ একদম গেঞ্জি কাপোৰৰ হয় ধুনীয়া পিন্ধি আৰাম পাব আপোনালোকে তাৰপিছত নেক্সট আহি গ'ল এইটো অকণমান হিপ হপ ষ্টাইলৰ যোনটো এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে অকণমান হাতটো দীঘল হয় ল'ৰাবিলাকে জিম যাবলৈ সুবিধা পায় পিছফালে প্ৰিণ্ট থাকে এইটো চাওক হয়তো ল'ৰাবিলাকে হয়তো ধৰিব পাৰিছে কিন্তু কোনটো টাইপৰ হ'ব এইটো পিছফালে এইটো চাওক পুৰা ধুনীয়াকৈ প্ৰিণ্ট দিয়া থাকে আৰু ফটো মাৰিও মই দেখাই দিছোঁ আপোনালোকক তাৰপিছত আহি গ'ল চাৰ্ট নেক্সট আহি গ'ল আমাৰ চাৰ্ট যোনবিলাক ল'ৰা মানুহৰ বেছিকৈ প্ৰিয় কাপোৰৰ কোৱালিটি ভাল পাই যাব আপোনালোকে সাইজ বেলেগ আছে XL আছে M আছে আৰু L আছে যোনটো আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰি সাইজ অনুযায়ী মোক যদি কৈ দিয়ে তেতিয়ালৈকে আপোনালোকক মই দিব পাৰিম আৰু গোটেইকেইটা খুলি দেখুৱাটো সম্ভৱ নহয় যিহেতু এটা মই খুলি দেখাইছোঁ ধুনীয়াকৈ আপোনালোকে চাই লওক প্ৰিণ্ট বেলেগ পাই যাব অকল যে এইটো প্ৰিণ্ট আছে তেনেকুৱা নহয় কালাৰ বেলেগ লাগিলে বেলেগো পাই যাব আৰু যিমানখিনি পাৰিছোঁ মানে মই দেখাইছোঁ আৰু নেক্সট মই আপোনালোকক দেখাবলৈ আহিছোঁ গৰমত খুব পিন্ধিবলৈ কমফৰ্টেবল হোৱা হাফ চাৰ্ট কেইটামান সকলোৰে প্ৰিণ্ট বেলেগ আছে গোটেইকেইটা খুলি দেখুওৱা যিহেতু সম্ভৱ নহয় মই আপোনালোকক এটা খুলি দেখাইছোঁ আৰু প্ৰিণ্ট বেলেগ আপোনালোকে পাই যাব চাৰ্টৰ কোৱালিটিটো বহুত ভাল পাব এয়া চাওক কালাৰ বেলেগ আছে এতিয়া মই ট্ৰেণ্ডিঙত থকা কেইটামান চাৰ্ট দেখাবলৈ গৈছোঁ আপোনালোকে চাই লওক এইবাৰ আপোনালোকক মই দেখাবলৈ ওলাইছোঁ হোৱাইট আৰু ব্লেক কালাৰৰ 100% পিয়ৰ কটনৰ ফুল চাৰ্ট আৰু সাইজ আপোনালোকৰ আহি যাব M L আৰু XL সকলোৰে বেলেগ সাইজৰ পাই যাব আপোনালোকৰ যোনটো ভাল লাগে মোক স্ক্ৰীনশ্বট মাৰি দিলে মই আপোনালোকক ৰেটটো জনাই দিম এইবাৰ আপোনালোকক এটা বহুত ষ্টেণ্ডাৰ্ড ধুনীয়া চেক চাৰ্ট দেখাবলৈ গৈছোঁ সাইজ আপোনালোকে পাই যাব M L XL
তো যোনটো ভাল লাগে আপোনালোকে চাই যাওক এটা মিলি দেখাই দিছোঁ আৰু যদি সাইজ বেলেগ বেলেগ হ'ব আৰু কাপোৰৰ কোৱালিটি বিশেষকৈ বহুত ধুনীয়া কাপোৰ তো আপোনালোকে চাব পাৰে পেণ্টৰ কালেকশ্যন বৰ বিশেষ আনা নাই কমকৈ আনিছোঁ মই এটা খুলি আপোনালোকক দেখাইছোঁ আৰু আপোনালোকৰ সাইজ অনুযায়ী যদি মোক কয় তেতিয়াহ'লে মই আপোনালোকক বস্তুটো দিব পাৰিম তো নেক্সট মই আপোনালোকক দেখাবলৈ ওলাইছোঁ কেইটামান কাৰ্গো পেণ্ট খুব ধুনীয়া কোৱালিটিৰ যিহেতু মই এই পেণ্টকেইটা পিন্ধি ভাল পাওঁ আপোনালোক এটা মই দেখাই দিছোঁ যাক যোনটো সাইজৰ লাগে আপোনালোকক প্ৰয়োজন হয় তো মোক আপোনালোকে যদি কয় তেতিয়াহ'লে মই আপোনালোকক দিব পাৰিম তো নগাঁৱৰ পৰা আহি পালোঁ আৰু যিমানখিনি পাৰোঁ কাপোৰৰ কালেকশ্যন আপোনালোকক দেখাইছোঁ যিহেতু মই একেবাৰে নতুন হয় আপোনালোকে গম পাইছে তো আপোনালোকৰ আশীৰ্বাদ মোক লাগিবই আৰু মোৰ ভিডিঅ'ত থকা দেখুওৱা মানে যদি যিটো কাপোৰ আপোনালোকৰ পচন্দ হয় মোক স্ক্ৰীনশ্বট মাৰি দিব পাৰে সাইজ অনুযায়ী আপোনালোক বাকীখিনি কথা মই কৈ দিছোঁ তো আপোনালোকৰ ছাপোৰ্ট লাগিব কাৰণ আপোনালোকৰ ছাপোৰ্ট নহ'লে মই হয়তো আগবাঢ়িব নোৱাৰিম তো এয়া লগতে মোৰ মোবাইল দোকানতে বহি আছোঁ যিসকলে মোৰ ভিডিঅ' চাই গম পায় তো মানে শেষৰ ভিডিঅ'খিনি দোকানতে আহি পেলাই কৰিছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু যদি কিবা মোৰ ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব আৰু নিজৰ ভাই বন্ধু দাদা যি বুলি ভাবে মোক ছাপোৰ্ট কৰি যাব তো ইয়াৰে আশাৰে জয় অসম ধন্যবাদ